বুকুত যদি আপোনাৰ সাহস আৰু দুচকুত যদি আপোনাৰ অজস্ৰ সপোন থাকে তেন্তে আপুনি কৰিব নোৱাৰা কাম এইখন পৃথিৱীত একোৱেই নাই। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এজন প্ৰতিভাৱান যুৱকক লৈ। যুৱকজন হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ সৈয়দ ছাদিকুল হাছান। মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা সৈয়দ ছাদিকুল হাছান বৰ্তমান সামাজিক মাধ্যমত খুবেই চৰ্চিত। সৰুৰে পৰা শিক্ষা গ্ৰহণ কৰাৰ উপৰিও ক্ৰিকেট খেলৰ প্ৰতি থকা দুৰ্বল হেঁপাহৰ বাবে 5 বছৰ বয়সৰ পৰাই হাতত তুলি লৈছিল ক্ৰিকেট খেলৰ বেট। সৈয়দ ছাদিকুল হাছানৰ লক্ষ্য এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলি নিজৰ সমাজখনৰ লগতে দেশৰ গৌৰৱ কঢ়িয়াই অনা, যাৰ কাৰণে নিয়মীয়াকৈ চলাই আছে ক্ৰিকেট খেলৰ অনুশীলন। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত খেল খেলি ইতিমধ্যে সৈয়দে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। নিজৰ সপোন বাস্তৱায়িত কৰি তুলিবলৈ সৈয়দে বৰ্তমান গুৱাহাটীস্থিত এখন ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এতিয়া সৈয়দে আপোনালোকৰ পৰা বিচাৰিছে কেৱল দুৱা আৰু আশীৰ্বাদ। 24 বছৰীয়া এই প্ৰতিভাৱান যুৱকৰ প্ৰতি ড্ৰিম ৱৰ্ক প্ৰডাকশ্যন তৰফৰ পৰাও থাকিল অলেখ শুভেচ্ছা।